আজি হৈছে 13 আগষ্ট আৰু 13 আগষ্টৰ আসাম ট্ৰিবিউন নিউজ পেপাৰত এখন গ্ৰেড 3 আৰু গ্ৰেড 4 লৈ নটিচ জাৰি কৰা হৈছে আৰু নটিচটো যদিও এডমিট কাৰ্ড নহয় এডমিট কাৰ্ড ৰিলেটেড নহয় কিন্তু ইম্পৰ্টেণ্ট হয় এডমিট কাৰ্ড মানে এই নটিচখনৰ পৰা আমি গম পাম যে এডমিট কাৰ্ড হয়তো এই সপ্তাহৰ ভিতৰতে বা এই সপ্তাহৰ আগতে পাব্লিছ কৰা হ'ব কিয় দিছ ইজ ফৰ ইনফৰমেশ্যন অল কেণ্ডিডেটছ আণ্ডাৰ কেটেগৰী পাৰ্চন PWD ৰিটেন এক্সামিনেশ্যন কণ্ডাক্টেড ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট অল such PWD candidates used to facility scribe or reader that means can PWD candidate সকলে scribe or reader ল'ব পাৰিব যাতে কোৱেশ্চন পেপাৰখন পঢ়ি দিব পাৰে বা scribe মানে হেল্প কৰাৰ কাৰণে কেণ্ডিডেট এজন ল'ব পাৰিব তাৰ কাৰণে ডিসিৰ পৰা পাৰমিশন ল'ব লাগে আৰু এই পাৰমিশনৰ কাৰণে দুটা ফৰমেট আছে এপেন্ডিক্স 1 আৰু এপেন্ডিক্স 2 ঠিক আছে যোৱা কিছুদিন পূৰ্বে ভিডিও এটা বনাইছিলো তাত সেৱাৰ ওয়েবসাইটত এপেন্ডিক্স 2 ফৰ্মখন মানে আপলোড কৰা হৈছিল কিন্তু এবাৰ কৈছে যে এপেন্ডিক্স 1 আৰু এপেন্ডিক্স 2 দুইটা ফৰ্মে ফিল আপ কৰিব লাগিব আৰু এই এপেন্ডিক্স 1 এপেন্ডিক্স 2 ফৰ্মখন মানে ফৰ্ম দুটা আজি ৰাতিপুৱা 11টা বজাত ওয়েবসাইটত আপলোড কৰা হ'ব ওয়েবসাইট দুটা দিছে assam.gov.in আৰু shivaonline.org এই দুটা ওয়েবসাইটত 13 তাৰিখ লিখিছে যে 11 hours of 13/8/2024 আপলোড কৰা হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা নোটিছ দিছে মই এটা নোটিছ দেখালো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ক্লাছ 3 পোষ্ট কিন্তু যেতিয়া আপোনালোকে এপেন্ডিক্স 2 ফৰ্মখন চাব তাত লিখা আছে যে ৰোল নাম্বাৰ বহাব লাগে ঠিক আছে তো দ্যাট মিন্স যদি এডমিট কাৰ্ড যেতিয়ালৈকে আপলোড কৰা নহ'ব তেতিয়ালৈকেতো ৰোল নাম্বাৰ পোৱা নাযাব কেণ্ডিডেটজনৰ তো ইয়াৰ পৰা এইখিনি উপলব্ধি কৰা যায় যে অহা 3-4 দিনৰ ভিতৰত 100% এডমিট কাৰ্ড আপলোড হৈ যাব ঠিক আছে তো বাকি এডিআৰই প্ৰিপাৰেশ্যনৰ কাৰণে জোৰদাৰ লাগি থাকক আমি মক টেষ্টৰ কাৰণে চলাই আছোঁ টেলিগ্ৰাম চেনেলত মক টেষ্ট আৰচি বা 10 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ কৰাই আছোঁ ইংলিছৰ যিখিনি বহুতখিনি উপকাৰ হৈ আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যিসকলে নতুন আছে ঠিক আছে আৰু তলত টেলিগ্ৰামৰ লিংক আছে জয়েন কৰি ল'ব বাকি মডেল পেপাৰো মই আনিম ঠিক আছে খুব ধুনীয়া যাতে এক্সামত ভালকৈ আপোনালোকে এই কোৱেশ্চনখিনি ৰিমাইণ্ড কৰিব পাৰে থেংক ইউ সো মাচ